ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জ জিলাৰ বদৰপুৰত একেটা পৰিয়ালৰ 5জন লোকৰ মৃত্যু বদৰপুৰৰ বেঙ্গাৰগুল এলেকা তাজুৰডং গাঁৱত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা ভূমিস্খলনৰ ফলত আব্দুল কৰিমৰ পৰিয়ালৰ 5জন লোকৰ মৃত্যু হয় ঘটনাস্থলীত উপস্থিত হৈ বদৰপুৰ আৰক্ষী আৰু এছডিআৰএফে উদ্ধাৰ কাৰ্য চলাই আছে মাটিৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰি আছে এছডিআৰএফে নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হৈছিল এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ভূমিস্খলনৰ ফলত মৃত্যুবৰণ কৰা লোককেইজন হল আব্দুল কৰিমৰ পত্নী ৰাইমুন্নেছা কন্যা জাহেদা খানম হামিদা খানম আৰু নাতি মেহেদী হাছান ঘটনাটো সংঘটিত হয় নিশা প্ৰায় 12 বজাত ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল